BTC সচিবালয়ত আক্ৰমণৰ আঁৰত কোন কাৰ প্ৰৰোচনাত উত্তেজিত হৈছিল ছাত্ৰ সমাজ জনজাতিকৰণৰ বিৰোধিতানে ব্যক্তিগত ক্ষোভ সকলো ওলাব সমন্বয়িক তদন্ত দায়িত্ব লৈ বৰভূমিত ইটোৰ পাছত সিটো পদক্ষেপেৰে চৰ্চাত আছে BTC প্ৰধান হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়ো চৰকাৰৰ দিনত সংঘটিত কেতবোৰ অনিয়মৰ বিৰুদ্ধে এতিয়া তৎপৰ হৈছে হাগ্ৰামা চৰকাৰ তাৰ মাজতেই বৰভূমিক চুই গৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগই হাগ্ৰামা মহিলাৰী আৰু BPFৰ স্পষ্ট মত পূৰ্বৰ জনজাতিৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি জনজাতিকৰণ দিলে আপত্তি নাই হাগ্ৰামাৰ এই মন্তব্যক কেন্দ্ৰ কৰিয়েই জ্বলি উঠিল বৰভূমি ৰাজপথলৈ ওলাই আহিল ছাত্ৰ সমাজৰ স্পষ্ট মত আৰু জনজাতিকৰণ নালাগে উমি জ্বলি থকা জুইৰ ফিৰিঙটিয়ে খাণ্ডৱদাহৰ সৃষ্টি কৰিলে 29 নৱেম্বৰত বেৰিকেড ভাঙি BTC সচিবালয়ত প্ৰৱেশ কৰিলে প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰি পেলোৱা হ'ল সচিবালয়ৰ বহু গুৰুত্বপূৰ্ণ সা-সামগ্ৰী এই ঘটনাক লৈ ক্ৰমাৎ উত্তাল হৈছে বৰভূমিৰ ৰাজনীতি এই ঘটনাৰ পাছতে একশন মোডত দেখা গ'ল BTC প্ৰধান হাগ্ৰামা মহিলাৰীক প্ৰতিবাদত অংশ লোৱা শিক্ষাৰ্থী সমাজৰ অধিকাংশই আছিল বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ যাৰ বাবে দুখনকৈ বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে একশন হাগ্ৰামা চৰকাৰৰ অব্যাহতি দিয়া হ'ল বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ সুবুং বসুমতাৰীক উপপঞ্জীয়ক ডক্টৰ বীৰফুং নাৰ্জাৰীকো অব্যাহতি অনুৰূপ পন্থা ল'লে কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ বিৰুদ্ধেও বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ডক্টৰ ডিমাচা দৈব্ৰাং মুছাহাৰীক অব্যাহতি এই আক্ৰমণত তদন্ত প্ৰক্ৰিয়াক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে ক'লে ঘটনাত ন্যায়িক তদন্তৰ আহ্বান জনাইছো দোষীয়ে শাস্তি পাব এই 29 তাৰিখত যিটো ঘটনা হৈছে ইয়াৰ ওপৰত অতি সোনকালে মানে জুডিচিয়েল কোৱেৰি হ'ব লাগে বুলি আমি লিখি দিছোঁ যোৱাকালি নহয় ইয়াৰ আগতে আমি লিখি দিছোঁ জুডিচিয়েল ইনকুৱাৰী অতি সোনকালে হ'ব লাগে বুলি এছেম্বলিৰ যিটো এটাক আমাৰ এছেম্বলিৰ ওপৰত যিটো এটাক হৈছে ইয়াৰ ওপৰত আৰু একটাটো হ'ল এই কোকৰাঝাৰ ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰাৰ আৰু বড়োলেণ্ড ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰাৰ আৰু ডেপুটি ৰেজিষ্ট্ৰাৰ এই তিনিজনক অতি সোনকালে আমি ৰিলিজ দিয়া হ'ব কাউন্সিলৰ পৰা এইটো আমাৰ ডিচিশ্যন হৈ আশা কাৰণে কৰিছে আৰু জুডিচিয়েল কোৱেৰি হ'ব এই ইমিডিয়েটলি হ'ব আমি ৰিটায়াৰ্ড কোনোবা জাজ হাইকোৰ্টৰ ৰিটায়াৰ্ড জাজক দায়িত্ব দিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ বাছ কোন দোষী নহয় এইটো যেতিয়া নেকি কোৱেৰি হ'ব তেতিয়া ওলাব আজিৰ দিনত গান গাই থাকি লাভ নাই ইপিনে অব্যাহতিৰ পাছতে নিজকে ধোৱা তুলসীৰ পাত সজাই কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ ডক্টৰ ডিমাচা দৈব্ৰাং মুছাহাৰীয়ে ক'লে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অজ্ঞাতে প্ৰতিবাদত গৈছে শিক্ষাৰ্থী ইয়াৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ জগৰীয়া নহয় আমাৰ বিশ্ববিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকলে আমাৰ অজ্ঞাতে আমাক নজনোৱাকৈ তেওঁলোকে যদি বাহিৰে গৈ পেলাই তাত যোগদান কৰিছে আৰু ইয়াত কেনেবাকৈ মানে তেওঁলোকে যদি ভাগ লৈছে তেতিয়াহ'লে ইয়াৰ কাৰণে মই বা বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই কোনো পদ্ধতি জগৰীয়া হ'ব নোৱাৰে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবীৰে সৰব এপছু নেতৃত্ব চাওক তেওঁলোকে কেনেকা কি ইনভেষ্টিগেশ্যন কৰে নকৰে কিন্তু বিফৰ ইনভেষ্টিগেশ্যন তেওঁলোকে কিবা এটা প্ৰমাণ তথ্য পাতি দিয়াৰ আগতে এপছুক দোষাৰোপ কৰিলে এছেম্বলিত আৰু লগতে দোষাৰোপ কৰিলে আজি যি অফিচাৰ্ছ ৰেজিষ্ট্ৰাৰ্ড হৈ বড়োলেণ্ড ইউনিভাৰ্চিটি কোকৰাঝাৰ ইউনিভাৰ্চিটিত তেওঁলোকে এতিয়া চাকৰি কৰি আছে তেওঁলোকক যদি দোষাৰোপ কৰিব পাৰে বিফৰ ইনভেষ্টিগেশ্যন দেন হোৱাই ডু ইউ নিড জুডিচিয়েল ইনকুৱাৰী এইটো প্ৰয়োজন নহয় তেওঁলোকে যদি নিজকে ভাবে যে তেওঁলোকে মানে বহুত মানে ওপৰৰ লেভেলত গৈছে তেতিয়াহ'লে কিয় মুখত লৈ আছে যে জুডিচিয়েল ইনকুৱাৰী হ'ব কিবা হ'ব কৰক হাওক আছে যদি আপুনি নিজে বহাই দিয়ক কিয়নো ইয়াৰ শিডিউল কাউন্সিলৰ যদি আপোনাৰ
জুডিচিয়াৰী পাৱাৰ আছে যদি আপুনি ইনকুৱাৰী কমিটি বহাই দিয়ক। সচেতন ৰাইজেও বিষয়টোক লৈ গভীৰ উদ্বেগ ব্যক্ত কৰিছে। দুয়োখন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ ভূমিকাক লৈও অৱতাৰণা হৈছে প্ৰশ্নৰ। আন্দোলনত নামত ধ্বংসযজ্ঞ চলোৱাটো কোনেও বিচৰা নাই। এই ক্ষেত্ৰত কঠোৰ হৈছে BTC চৰকাৰো। হাগ্ৰামাৰ একশ্যনৰ পাছতে এতিয়া দুয়োখন বিশ্ববিদ্যালয়ৰ ভিতৰ চৰাত সৃষ্টি হৈছে এজাক ধুমুহাৰ। এতিয়া অপেক্ষা মাতো ন্যায়িক তদন্তলৈ। সকলোৱে বিচাৰিছে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাওক দুষ্কৃতিকাৰীয়ে। কোকৰাঝাৰৰ পৰা কনক বড়োৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।